নমস্কাৰ, আমি আজি আলোচনা কৰিবলৈ ওলাইছো এট দ্য বিগিনিং বা এট দ্য এণ্ড, ইন দ্য বিগিনিং বা এট ফাৰ্ষ্ট এই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। প্ৰথমতে আলোচনা কৰিবলৈ ওলাইছো এট দ্য বিগিনিং। এট দ্য বিগিনিঙে কি বুজায় সেইটো। এট দ্য বিগিনিঙে ক্ৰমে প্ৰকৃতাৰ্থত আৰম্ভণি বুজায়। প্ৰকৃতাৰ্থত আৰম্ভণিতে বুজায়। আৰম্ভণিতে বুজায়। আৰম্ভণিতে বুজায়। আৰু এট দ্য এণ্ডে শেষত বুজায়। শেষত বুজায়। ই আৰম্ভণিতে বুজায় এট দ্য বিগিনিং, আৰু এট দ্য এণ্ডে শেষত বুজায়। কিন্তু ইন দ্য বিগিনিং বা এট ফাৰ্ষ্ট মানে প্ৰথমাৱস্থাত বুজোৱাৰ সলনি প্ৰথমাৱস্থাত বুজোৱাৰ লগতে সলনি বুলি নকওঁ, লগতে পিছত কোনো পৰিৱৰ্তনৰ অৱস্থা বুজায়। লগতে পিছত কোনো পৰিৱৰ্তন বুজায়। পৰিৱৰ্তন অৱস্থা বুজায়। একেলগে লিখিব অৱস্থা বুজায়। মানে এট দ্য বিগিনিং বা এট দ্য এণ্ডে, এট দ্য বিগিনিঙে আৰম্ভণিতে বা এট দ্য এণ্ডে শেষত। কিন্তু ইন দ্য বিগিনিঙে আৰম্ভণিতে বুজায় যদিও আৰম্ভণিৰ লগতে পিছত কিবা এটা মানে আৰু পৰিৱৰ্তন হোৱাৰ কথা বুজায়। উদাহৰণ দিলে কথাটো আমি অলপ সহজভাৱে বুজিবলৈ সক্ষম হ'ম। উদাহৰণস্বৰূপে বা যেনে you will get the story. You will get the story at the beginning. At the beginning of the book. ইয়াতে আমাৰ কি যেন এইটো ইউ উইল গেট দ্য ষ্টৰি এট দ্য বিগিনিং মানে আৰম্ভণিতে মানে কি হ'ল, আমি গল্পটো আমি কিতাপখনৰ আৰম্ভণিতে আমি প্ৰথম কেই পৃষ্ঠাতে আমি গল্পটো মানে কি মানে পঢ়িবলৈ পাম। উই উইল গেট মানে কিতাপখনৰ আৰম্ভণিতে আমি গল্পটো পঢ়িবলৈ পাম। কিন্তু ইন দ্য বিগিনিং বা ইন দ্য বিগিনিং মানে যে বা এট ফাৰ্ষ্টে প্ৰথম অৱস্থাত বুজায়। এট ফাৰ্ষ্টে প্ৰথম অৱস্থাত বুজায়। প্ৰথম অৱস্থাত বুজায় মানে ইন দ্য আৰ্লি ষ্টেজ। আমি যদি সহজে কওঁ ইন দ্য আৰ্লি ষ্টেজ বুজায়। আৰ্লি ষ্টেজ বুজায় ইন দ্য বিগিনিঙে। ঠিক সেইদৰে ইন দ্য এণ্ড বা এট লাষ্ট। ইন দ্য এণ্ড বা এট লাষ্টে শেষত বা কিছু সময়ৰ পিছত শেষত বা
কিছু সময়ৰ পিছত কিছু সময়ৰ পাছত মানে পাছত এনে অৰ্থ বুজায় আমি উদাহৰণ দিলে আমাক কথাটো সহজ হৈ পৰিব। যেনে উদাহৰণস্বৰূপে বা যেনে at first she refused to sing but in the end she agreed. ইয়াতে at first she refused to sing but in the end she agreed মানে কিছু সময়ত মানে পাছত তাৰমানে কি হয় ইভেনচুৱেলি মানে আফটাৰ সামটাইমস এইটো মানে কিছু সময়ৰ পাছত মানে অৰ্থটো এনেকুৱা ধৰণৰ বুজায় মানে এট দ্য বিগিনিং আমি কথাটো ক'বলৈ গৈছো এট দ্য বিগিনিং মানে কি বুজায় আৰম্ভণিতে বা এট দ্য এণ্ডে শেষত কিন্তু ইন দ্য বিগিনিঙে আৰম্ভণিতে বুজায় আৰম্ভণিতে মানে কি বুজায় বস্তুটো মানে পোৱা বুজায় যদিও পাছত আৰু মানে কি হয় পিছত আৰু মানে কোনো পৰিৱৰ্তন হ'ব যেন লাগে এনেকুৱা ভাৱ হয় মোৰ চেনেলটো মানে প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'টোত এটা লাইক দিব লগতে কমেন্টছৰ লগতে শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালো আজি আমি আলোচনা কৰিলো ইন দ্য বিগিনিং বা এট ফাৰ্ষ্ট বা এট দ্য বিগিনিং বা এট দ্য এণ্ড এইটোৰ পাৰ্থক্যৰ বিষয়ে অলপ আলোচনা কৰিলো আজিলৈ ইমানে নমস্কাৰ